হিন্দু ছাত্ৰীক বলপূৰ্বক ধৰ্ষণ কৰাক লৈ বিজনীত প্ৰতিবাদ। ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ এই প্ৰতিবাদ। লম্পট ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবী প্ৰতিবাদকাৰীৰ। চিৰাং জিলাৰ বিজনী সমন্বয় হোটেল চাৰিআলিত আজি সন্ধিয়া চিৰাং জিলা ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখ্য যে গোৱালপাৰা মহাবিদ্যালয়ৰ ভিতৰত এগৰাকী হিন্দু ছাত্ৰীক বলপূৰ্বক ধৰ্ষণ কৰাক লৈ আজি ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ সদস্যসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। 11 ছেপ্টেম্বৰত আপোনালোকে সকলোৱে জানে যে গোৱালপাৰা মহাবিদ্যালয়ৰ ভিতৰত এজন হিন্দু ছাত্ৰীক এজন মুছলমান ইউনিয়ন বডি গোৱালপাৰা মহাবিদ্যালয় ইউনিয়ন বডিৰ এজন লম্পটে যি নেকি নিজৰ পাহাৰৰ দুৰুপয়োগ কৰি সেই ছাত্ৰীজনক ৰুমৰ ভিতৰত লৈ নিজৰ প্ৰেচিডেণ্টৰ ৰুমৰ ভিতৰত লৈ যায় ছোৱালীজনীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰে। এগৰাকী ছাত্ৰী মহাবিদ্যালয়ৰ ভিতৰত সুৰক্ষিত নহয় বুলিও অভিযোগ প্ৰতিবাদকাৰীৰ। তো আজি আমি ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ চিৰাং জিলা সমিতিৰ উদ্যোগত আজি ইয়াতে এক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এইটোৱে সকলোকে আমি সকীয়নি দিব বিচাৰিছোঁ। যদি কলেজৰ ভিতৰতে যদি হিন্দু ছাত্ৰীসকল সুৰক্ষিত নহয় তাহলে আজি ভাৰতবৰ্ষৰ ভিতৰত ক'ত হিন্দু ছাত্ৰীসকল সুৰক্ষিত থাকিব? এজন মুছলমান সম্প্ৰদায়ৰ যুৱকে হিন্দু ছোৱালীক ধৰ্ষণ কৰা ঘটনাক লৈ ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ এই প্ৰতিবাদী কাৰ্যসূচী। অতি সোনকালে এই লম্পটটোক ফাঁচীৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হাই হাই, ধৰ্ষণকাৰীক ফাঁচী দিয়ক ইত্যাদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। 11 ছেপ্টেম্বৰত আপোনালোকে সকলোৱে জানে যে গোৱালপাৰা মহাবিদ্যালয়ৰ ভিতৰত এজন হিন্দু ছাত্ৰীক এজন মুছলমান ইউনিয়ন বডি গোৱালপাৰা মহাবিদ্যালয় ইউনিয়ন বডিৰ এজন লম্পটে যি নেকি নিজৰ পাহাৰৰ দুৰুপয়োগ কৰি সেই ছাত্ৰীজনক ৰুমৰ ভিতৰত লৈ নিজৰ প্ৰেচিডেণ্টৰ ৰুমৰ ভিতৰত লৈ যায় ছোৱালীজনীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰে। তো আজি আমি ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ চিৰাং জিলা সমিতিৰ উদ্যোগত আজি ইয়াতে এক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এইটোৱে সকলোকে আমি সকীয়নি দিব বিচাৰিছোঁ। যদি কলেজৰ ভিতৰতে যদি হিন্দু ছাত্ৰীসকল সুৰক্ষিত নহয় তাহলে আজি ভাৰতবৰ্ষৰ ভিতৰত ক'ত হিন্দু ছাত্ৰীসকল সুৰক্ষিত থাকিব? আজি কলেজৰ ভিতৰত ইউনিয়ন বডিৰ এজনে লম্পট ইউনিয়ন বডিৰ এজন মেম্বাৰে আজি ইউনিয়ন বডিৰ ৰুমত লৈ যায় হিন্দু ছোৱালী এজনক বলপূৰ্বকভাৱে ধৰ্ষণ কৰে। আৰু আজি আমাৰ এই অসম চৰকাৰৰ এই অসম প্ৰশাসন কি কৰি আছে? আজি আমি ইয়াতে প্ৰতিবাদী কাৰ্যসূচী লৈ ইয়াৰো আমাৰ পাৰ্মিশ্যন লাগে। আজি আমি ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদে আজি এজন ছাত্ৰীৰ হিতৰকে আমি ইয়াতে ছাত্ৰীজনৰ ন্যায় পাৱাৰ কাৰণে আমি প্ৰতিবাদী লৈ আছোঁ, তাতো ইয়াতে পাৰ্মিশ্যন লাগে। কি ধৰণৰ শাসন ব্যৱস্থা চলি আছে আমাৰ ভাৰতবৰ্ষত? এয়া আমি ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদে এটাই দাবী জনাইছোঁ, অতি সোনকালে এই দোষীক ৰাজহুৱা ফাঁচী দিব লাগে, অন্যথা আমি গোটেই অসমতে আমি একদম জংগী আন্দোলন আমি কৰি তুলিম। এয়া ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদে একদম সকীয়নি দি দিছোঁ মই। জয় আৰটিভি। চিৰাঙৰ পৰা বৰ্ণালী তালুকদাৰ, এনালাইচিছ 24/7।